Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট স্কি ইউটিউব চেনেলত আৰু আজি মই প্ৰভাইড কৰিম আপোনাক নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। যদি আপুনি ইন্টাৰেস্টেড তো ভিডিঅ'টো কমপ্লিট চাই ল'ব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, লগতে আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় তাতে আপুনি কোনো ধৰণৰ ৰিটেন টেষ্ট এটেম্প কৰিব নালাগে। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন এপ্ৰেন্টিছ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি চাই লওক। অৰ্গেনাইজেশ্যন নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে নটিফিকেশনটো। পোষ্ট নেমটো দিয়া আছে এপ্ৰেন্টিছৰ কাৰণে আহিছে ৰিকুৱাৰমেন্টটো। টোটাল ভেকেন্সি আছে 98 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। কেনেকৈ কৰিব এইখিনি ডিটেইলছ আপুনি এই ভিডিঅ'ৰ লাষ্টত চেক কৰিব পাৰিব। যেটো জব টাইপ হয় এটো এপ্ৰেন্টিছশিপ ট্ৰেইনিংৰ কাৰণে হ'ব, যেটো আপোনাৰ ট্ৰেইনিং থ্ৰু আপোনাৰ যেটো জব হয় এটো আপোনাক প্ৰভাইড কৰা হ'ব। জব লোকেশনটো আপোনাৰ নৰ্থ ইষ্টটো হ'ব, আপোনাৰ নৰ্থ ইষ্টৰ কাৰণে হ'ব জব লোকেশনটো। আৰু আপোনাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে এইটো লিংকত ক্লিক কৰিলে। আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দিয়া আছে 8 নৱেম্বৰ 2025 লৈকে আপুনি এইটো যেটো নটিফিকেশন আহিছে তাৰ এপ্লাইটো আপুনি কৰিব পাৰিব। এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি দিয়া আছে। যদি আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিছ আছে যতে ইঞ্জিনিয়াৰিংৰ কাৰণে দিয়া আছে আৰু যদি আপুনি ডিগ্ৰী কৰিছে ইঞ্জিনিয়াৰিংত বা টেকনলজি ৰিলেটেড তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। যত পোষ্ট আছে 38 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব স্পেন যেটো মান্থলি আপুনি ৰেমুনাৰেশন পাব 18000। নেক্সট যেটো আছে টেকনিশিয়ান এপ্ৰেন্টিছ যেটো আপোনাৰ ডিপ্লোমাৰ কাৰণে হ'ব। যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰিছে ইঞ্জিনিয়াৰিংত তেতিয়াহলে আপুনি ভেকেন্সি কাৰণে এলিজিবল হ'ব। যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 30 আৰু আপুনি ৰিসিভ কৰিব 15000 পাৰ মান্থ। গ্ৰেজুৱেট এপ্ৰেন্টিছ যেটো আপোনাৰ নন ইঞ্জিনিয়াৰিং, যদি আপুনি গ্ৰেজুৱেট কৰিছে ইঞ্জিনিয়াৰিং হয় যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে, আপুনি আৰ্টস কমাৰ্চৰ পৰা হলেও আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি বিএ কৰিছে বিএসসি কৰিছে বা বিকম কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 20, আপুনি পাৰ মান্থ ৰেমুনাৰেশন স্পেন যেটো পাব আপুনি 15000 কে আপুনি পাৰ মান্থ ৰিসিভ কৰিব। ট্ৰেড এপ্ৰেন্টিছ যেটো আইটিআই কাৰণে আছে, যদি আপুনি ক্লাছ 10 কোৱালিফাইড কৰিছে আৰু আইটিআই কোৰ্স আপুনি কৰা হৈছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। যত নাম্বাৰ অফ পোষ্ট আছে 10 আৰু তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 14000 পাৰ মান্থ। টোটাল আপুনি এপ্লাই কৰিব পাৰিব 98 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো তাতে। এতিয়া চাই লওক এডুকেশনাল কোৱালিফিকেশন। যদি আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপোনাৰ ইঞ্জিনিয়াৰিং যেটো পোষ্ট কোৰ্স আছে বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপুনি কৰে বা তেনেকুৱা ৰিলেভেন্ট ব্ৰাঞ্চৰ পৰা যদি আপুনি কোনো ধৰণৰ কোৰ্স কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। টেকনিশিয়ান এপ্ৰেন্টিছৰ কাৰণে আপোনাৰ ডিপ্লোমা বিচাৰিছে ইঞ্জিনিয়াৰিং বা টেকনলজি যদি আপুনি কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। গ্ৰেজুৱেট এপ্ৰেন্টিছ যেটো নন ইঞ্জিনিয়াৰিংৰ কাৰণে আছে, যদি আপুনি বিএ বিএসসি বিকম কৰিছে বা তেনেকুৱা ৰিলেভেন্ট মানে ইকুইভেলেন্ট তুমি তেনেকুৱা মানে আপুনি যদি কোৰ্স কৰিছে তেতিয়াহলে আপুনি এলিজিবল হ'ব। ট্ৰেড এপ্ৰেন্টিছৰ কাৰণে বিচাৰিছে যদি আপোনাৰ তাত আইটিআই সাৰ্টিফিকেট আছে ৰিলেভেন্ট ট্ৰেডৰ পৰা, লগতে আপুনি ক্লাছ 10 যদি কোৱালিফাইড তেতিয়াহলে আপুনি এলিজিবল হ'ব। এতিয়া চাই লওক নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো। মিনিমাম এজ বিচাৰ আছে 18 ইয়াৰ্ছ হলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম আপুনি 28 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে এইটো হিচাপত। যদি আপুনি এসসি এসটি হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। এতিয়া চাই লওক ভেকেন্সি খিনি আপোনাৰ সিলেকশন প্ৰসেস খিনি। তো যেটা আপনার সিলেকশন হয় এটো মেৰিট বেসিস হ'ব আৰু মেৰিট হ'ব আপোনাৰ যেটো মেৰিট লিষ্ট মানে বনাব ইয়াতে যেটো আপোনাৰ মাৰ্ক থাকিব, যেটো হায়াৰ এডুকেশনাল কোৱালিফিকেশনৰ পৰা যেটো মাৰ্ক থাকে তাৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্ট লিস্টেড কৰা হ'ব, মানে মেৰিট লিষ্টটো বনোৱা হ'ব। এন্ড আপোনাক যেটো নৰ্থ ষ্টেটৰ যেটো নৰ্থাৰ্ণ ষ্টেটৰ যিখিনি মানে লোকেশন আছে সেইটো যেটো আপোনাৰ নিয়াৰেষ্ট লোকেশনত আপোনাক যেটো পোষ্টিং হ'ব যিহেতুকে সেইকাৰণে যেটো প্ৰেফাৰেন্স কৰিব যিসকলে মানে লোকেল মানে ক্যান্ডিডেটস থাকিব থাকে প্ৰেফাৰেন্সটো বেছিকে দিব। যদি আপুনি শৰ্টলিস্টেড হ'ব তেতিয়া অফিচিয়েল ওয়েবসাইট লগতে মেইল আপুনি অফিচিয়েল ওয়েবসাইট লগতে মেইলতো আপুনি ইনফৰ্ম খিনি পাই যাব যে আপোনাক শৰ্টলিস্টেড কৰা হ'ব। এইখিনি ইনফৰমেশন এটা প্ৰভাইড কৰি দিব। যেটো ট্ৰেইনিং ডিউৰেচন থাকিব এইটো 1 ইয়াৰৰ কাৰণে হ'ব আপোনাৰ ট্ৰেইনিংটো। আৰু এপ্লিকেশন ফি আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেচন মানে আপুনি কেনেকৈ এপ্লাই কৰিব, ফাৰ্ষ্টত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেটো নেশনেল এপ্ৰেন্টিছশিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত যাই কিনে আপুনি যেটো পৰ্টেলৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব। কৰাৰ পিছত
আপুনি যাব লাগিব যেটো নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন যেটো লিমিটেডৰ অফিচিয়েল ওয়েবসাইট আছে তাতে যাব আৰু যেটো কেৰিয়াৰ সেকশন আছে তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব তে এপ্ৰেন্টিস ৰিকুৱাৰমেন্ট আছে 2025 ৰ কাৰণে আৰু এপ্লাই লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি এপ্লাই কৰিব আপলোড কৰিব লাগিব ডকুমেন্টছ খিনি লগত আপুনি ফিল আপ কৰিব লাগিব ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব বিফৰ 8 নৱেম্বৰ 2025 লৈ কিনে যেটোকে লাষ্ট ডেট দি আছে তাৰ আগতে আপুনি পাৰিলে এপ্লাই কৰি ল'ব ডকুমেন্টছ ৰিকুৱায়াৰ কি ডকুমেন্টছ ৰিকুৱায়াৰ হ'ব ক্লাছ 10 যদি আপুনি পাস কৰিছে ক্লাছ 10 ৰ সাৰ্টিফিকেট লাগিব আইটিআই বা ডিপ্লোমা বা ডিগ্ৰী সাৰ্টিফিকেট যদি আছে আপোনাৰ এটো লাগিব আপুনি যদি এপ্লাই কৰে এজ প্ৰপাৰ কাৰণে আপুনি আধাৰ বাৰ্থ সাৰ্টিফিকেট দিব পাৰে বা পিন কাৰ্ড আপুনি ইউজ কৰিব পাৰে কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আপোনাৰ তাৰ কাষ্ট সাৰ্টিফিকেট আছে আপুনি এটো প্ৰভাইড কৰিব পাৰে নেক্সট আইলো যদি আপুনি মানে পোৰ্টাল যেটো হয় নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং এণ্ড নেশনাল এপ্ৰেন্টিসশিপ প্ৰগ্ৰামত যদি আপুনি ৰেজিষ্ট্ৰেচন কৰা নাই তো ফাৰ্ষ্টত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু এটো যেটো নাম্বাৰ আপুনি তাৰ পৰা পাৰিব মানে যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এটো আপুনি এপ্লাই কৰোতে খিনি প্ৰভাইড কৰিব লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লগতে সিগনেচাৰ আপুনি আপলোড কৰিব লাগিব ইম্পৰ্টেন্স ডেট খিনি চাই লওক এৰ এপ্লিকেশন স্টাৰ্ট হৈছে 15 অক্টোবৰৰ পৰা অলৰেডি স্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 8 নৱেম্বৰ 2025 লৈ কিনে আৰু আপোনাৰ যেটো কপি হয় এড কপি খিনি আপুনি পাই যাব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড এই ভিডিওৰ ডেসক্ৰিপচনত আপুনি ইম্পৰ্টেন্স লিংকত ক্লিক কৰিলে ৰিডাইৰেক্ট হ'ব পাৰিব এটো পোৰ্টাল লৈ কিনে তো এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোন ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো